মুখা কেনেকৈ বনায় বা মুখা কেনেকৈ প্ৰস্তুত কৰে এই ভিডিঅ'টোৰ জৰিয়তে জানো আহকচোন। মুখত পিন্ধিব পৰা এই সাইডটো আছে খালি আৰু ৰূপ হ'ব ইয়াত 1 নম্বৰ। 2 নম্বৰ আহিল যে তাৰ ওপৰত কটন কাপোৰ কুমাৰ মাটি যেটো কলহতেকলি বনায় সেই বোকাটো লগাই এখন এখনকে আমি দিলো মোহাই দিলো লাগি ধৰিলে। 2 3 নম্বৰ আহিল তাৰ ওপৰত আমাৰ ৰূপ বা চেহেৰা ভাওনাখন পাতিছো বোলে আমাৰ গৰুড মুখা লাগে আমাৰ হনুমানৰ মুখা লাগে সেই ইয়াৰ ওপৰতে হ'ব। বোলে অসুৰ চৰিত্ৰ লাগে ইয়াৰ ওপৰত হ'ব। জন্তু চৰিত্ৰ লাগে ৰূপ ইয়াৰ ওপৰত হ'ব। সেই কামখিনি কৰা হয় কিহে গৰু গোবৰ ইমানখিনি যদি গোবৰ হয় ইমানকণ কুমাৰ মাটিৰ লগত মিহলাই আমি অকমান কেচিনডাল দিয়ে কিন্তু মই গৱেষণা কৰি পেলাই দিয়া হৈছে যে গন্ধ আছে পোক নাহিবলৈ সেইটো মই অনুভৱ গতিকে তাৰ ওপৰত চেহেৰা দিয়া হ'ল। চেহেৰা যেতিয়া হৈ গ'ল ৰ'দত শুকাল চিজ পেপাৰে মিহি কৰি পুনৰবাৰ কটন কাপোৰ কুমাৰ মাটিৰে আকৌ টুকুৰা টুকুৰ কাপোৰে গোবৰক ঢাকি মিহি কৰি দিয়া হ'ল। মিহি হৈ গ'ল আৰু মিহি হৈ যোৱা গোবৰ ঢাক খালে গোবৰক ধৰি ৰাখিলে। যিহেতু আমি ইয়াৰ ওপৰত শেহৰ কামটো আছে ৰং কৰিবলৈও আমাৰ সুবিধা হ'ল সেইকাৰণে কাপোৰ আকৌ ব্যৱহাৰ কৰি মোহাই দিয়া হ'ল লাগি ধৰিলে আৰু সেইটো পৰ্যায় আহিল চতুৰ্থ। পঞ্চম ইয়াৰ ওপৰতে আমি বগা চক মাটি সানি মুখাটো বগা কৰি দিয়া হ'ল আৰু তাৰ পাছত আহিল আমাৰ ৰঙেৰে সম্পূৰ্ণ কাম শেষ হ'ল। এতিয়া এইখিনিতে মই এটা কথা কম যিহেতু আমাৰ পৰম্পৰা কথা কৈ আছো ৰঙৰ কথাও মই এইখিনি পৰম্পৰা ক'ব লাগিব ভাল হ'ব। আজিকালি ৰং ব্যৱহাৰ হৈছে এই প্ৰস্তুত ৰং সেইটো বেলেগ কথা কিন্তু আমাৰো এটা ৰং আছিল পৰম্পৰাগত সেই ৰঙৰ নাম হ'ল হেঙুল মাটি তলৰ ৰঙা কঠিন হাইতাল মাটি তলৰ হালধীয়া কঠিন তাৰ লগত দিব লগা যিটো আঠা সেইটো বেলগছ বা গম গছৰ আঠা এখন পটাত ঠেকিছি সুন্দৰকৈ ঘূৰাই ঘূৰাই অনুবিলাক ভাঙি ৰঙা ৰং উলিওৱা হ'ল হেঙুল হাইতাল ৰং উলিওৱা হ'ল বেলেগ বেলেগকৈ হাইতাল আৰু নীল এবিধ গছ নীলা ৰংটো তাৰ পৰা আহে। গতিকে আমি গোটেইখিনি বেলেগ বেলেগকৈ প্ৰস্তুত কৰি ৰ'লো। 3টা প্ৰাথমিক ৰঙে আমাৰ অতি গুৰুত্ব ৰঙা নীলা হালধীয়া তাৰ লগত মিহলালে ইটোৱে সিটোৱে আৰু পৰিপূৰক বহুত আহিব। গতিকে মুখাত ৰং কৰা হ'ল আৰু ৰঙৰ পাছত মুখাই প্ৰাণ পাব। গতিকে প্ৰাণ পোৱা জেগাকণ আমাৰ নামঘৰৰ ভিতৰত প্ৰাণ দিব এই জেগাকণত আপোন মুখখন সোমাই এই মুখখন ঢাক থ'ব। যেতিয়া এই বস্তুটো ইয়াত লাগিব এই বিষয়টো ভিতৰৰ মানুহজনে যেতিয়া কথা ক'ব সংলাপ প্ৰদান কৰিব ভাওনাত এইটো লৰিব আৰু ইয়াতে হেঁচা খাব আৰু হেঁচা খালে মুখাই তেতিয়া টেকনিক আছে। এয়া হ'ল যে 5টা বিষয়ত আহি এটা মুখাৰ কাম শেষ হৈছে আৰু অভিনয় বেলিকা মুখাই এটা সময় আছিল অবাক হিচাপে আৰু এতিয়া সবাক হিচাপে মুখাই এই নতুন সংযোগৰে মুখাক আগুৱাই নিয়াৰ চেষ্টা কৰা হৈছে। অনাদায়ে সংলাপখিনি যাতে